Hello everyone, this is Rakesh and আপোনালোকে চাই আছে ৰাকেশ ভাই ইউটিউব চেনেল। তো গাইছ আজি পুৰা মানে আমাৰ ভিডিঅ'টো ধমাকেদাৰ হ'বলৈ গৈ আছে, কাৰণ আমি বৰ্তমান গৈ আছোঁ এতিয়া নীলাচল পাহাৰত চলি থকা বৰ্তমান অম্বুবাচী মেলালৈ। তো মানে কি মই বহুত এক্সাইটেড হৈ আছোঁ যাবলৈ, মানে লাইফত মানে ফাৰ্ষ্ট টাইম মানে যাম আৰু অম্বুবাচী মেলা চাব। মানে বহুতৰ মুখৰ পৰা শুনি থাকোঁ অম্বুবাচী মেলা এনেকুৱা অম্বুবাচী মেলা তেনেকুৱা কিবা কিবি। তো মানে কি আজিলৈ দেখা নাই। তো কামাখ্যা মন্দিৰত গৈছোঁ, কিন্তু মানে অম্বুবাচী মেলাটো তেনেকৈ চাবলৈ যোৱাই হোৱা নাই। আজি ফাৰ্ষ্ট টাইম যাম, তো সেইকাৰণে মানে বহুত এক্সাইটেড হৈ আছোঁ। চ' ব'লক আৰম্ভ কৰোঁ আমাৰ ভিডিঅ'টো। তো গাইছ আমি বৰ্তমান আহি ক্ষেত্ৰী ষ্টেচন পাইছোঁ। মানে ইয়াৰ পৰাই যাম ন, ট্ৰেইনত উঠিব লাগিব, ট্ৰেইনত যাব লাগিব। চ' আমাৰ ট্ৰেইনখন আহি আছে আৰু। ত' ব'লক। গাইছ গৈ আছোঁ আমি এতিয়া নাৰেংগী ষ্টেচন পাৰ হৈছোঁ আৰু, মানে নাৰেংগী পাৰ হৈছোঁ বৰ্তমান। তো গৈ আছোঁ, মানুহ চাওক না গাইছ, ট্ৰেইনত মানুহ চাওক, এইবিলাক চব মানুহ বোলে হেৰিত যাব, কামাখ্যাতে যাব, চব তাতে যাব অম্বুবাচী মেলা চাবলৈ। মানে ভাবি চাওক না। গাইছ আমি বৰ্তমান পাই গ'লোঁ পল্টন বজাৰ ষ্টেচন। তো ট্ৰেইনৰ পৰা নামি এতিয়া আমি খোজকাঢ়িয়ে গৈ আছোঁ। ইয়াৰ পৰা মানে আমি সিটোপাৰে যাব লাগিব, সিটোপাৰে গৈ সিপাৰৰ পৰা মানে আকৌ আমি বাছত উঠিব লাগিব, বাছত উঠিহে তালৈ যাব লাগিব। তো ব'লক। গাইছ মানুহৰ ভিৰ চাওক নাহে, ইমানবোৰ মানুহ, ইমান গাইছ ফাইনেলি পাই গ'লোঁ অম্বুবাচী মেলা। তো এইখন গেট দেখিছে, গেটত লিখাই আছে। তো ব'লক ভিতৰলৈ। দেখিছে পূৰা একদম ৰাস্তাৰ পৰাই পূৰা দোকান আৰম্ভ, পূৰা একদম ইয়াৰ পৰাই গোটেই ৰাস্তাৰ পৰাই মানে দোকানে দোকান। আৰু বৰ্তমান এই সন্মুখত ইমান ভিৰ নাই, ভিতৰৰ ফালে ভিৰ আছে চাগে। গাইছ ৰাস্তাতে পানী দি আছিলে, তো পানী লৈ ল'লোঁ, গৰমটো বহুত না। গাইছ গৈ আছোঁ ওপৰলৈ, এতিয়া বহুত দূৰ যাব বাকী আছে, ইয়াৰ পৰা বহুত উঠিব লাগিব ওপৰত। পূৰা মূৰত পূৰা হেৰি মাৰি কৰি ক্লিয়াৰ পূৰা চবফালে গোটেইবিলাকে মাৰি কৰি ল'লোঁ, গৈ আছোঁ এতিয়া। তো এইটো চাইডে দেখিছেই আপোনালোকে, ছাইডত পূৰা কিবা কিবি পানী জুচ চুচ এভৰিথিং কিবা কিবি বস্তু দি আছে। তো ইয়াৰ পৰা মানে পূৰা ষ্টাৰ্ট আৰু আপোনালোকে মানে কোনো মানে টেনশ্যন ল'ব নালাগে। পানী খাব, পানী বিচাৰিলে পানী পাব, জুচ বিচাৰিলে জুচ পাব। তো মানে চব দিয়ে মানে বিৰাট ভাল লাগিছে মানে। আৰু ফাৰ্ষ্ট টাইম আহিছোঁ ন, তো আগত চাওক না কিমান মানুহ, আগততো আৰু আছে। গাইছ পূৰা হালত বেয়া হৈ গৈছে, মানে গৈ আছোঁ তেওঁ পোৱাগৈ নাই। তো মা কামাখ্যাৰ নামলৈ গৈ থাকোঁ আৰু। ভিৰ চাওক না গাইছ, কেনেকুৱা এটা ভিৰ এই গৰমত। গাইছ পূৰা চিপছ পানী চানী পূৰা দি আছে, লৈ ল'লোঁ, লৈ এতিয়া গৈ আছোঁ আৰু। পাম আৰু বেছি টাইম নাই। ওপৰতে পূৰা চাইনবোৰ্ড দেখিছে অম্বুবাচী। গাইছ বহুত দূৰ খোজকাঢ়ি আহি আৰু অলপ আছে আৰু পামগৈ, আৰু বেছি টাইম নাই। তো এনেকৈ আৰে গাইছ মানুহৰ হাত লাগি মোবাইলে পৰি যাব খুজিছিল অলপত। আৰু ইয়াত গাইছ মানে পূৰা ফুল পুলিচ প্ৰশাসন আছে, পূৰা একদম চিকিউৰিটি পূৰা টাইট, কোনো বেয়া বদমাচি কৰিব নোৱাৰিব ইয়াত। গাইছ আগত দেখিছে, আগত মা কামাখ্যা মন্দিৰৰ মেইন মানে দুৱাৰখন হ'ল এইখনেই আগত, আৰু ভক্তগণ ৰাইজ সকলোবোৰ ইয়াত আছে। তো দেখিছেই কিমান ভিৰ, ৰাইজৰ ভিৰ। তো আৰু ইয়াত মানে গাইছ দোকানেই দোকান, আপোনাক কি লাগে চব পাব, কি লাগে আপোনাক এভৰিথিং। গাইছ ফাইনেলি মা কামাখ্যা মন্দিৰ পালোহি, আৰু এইফালে দেখিছে এয়া হৈছে মা কামাখ্যা মন্দিৰ, আৰু পূৰা মানুহ একদম পূৰা ভিৰ, পূৰা ফুল একদম মানুহ পূৰা। এইফালে চাওক, এইটোৱে হৈছে মা কামাখ্যা মন্দিৰ। তো মানে বহুত দূৰৰ পৰা ইয়াত মানুহ আহিছে। তো কলকাতা, মুম্বাই, দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ, মানে বহুত দূৰৰ পৰা মানুহ আহিছে ইয়াত চাবলৈ।
কি ক'ম আৰু মানুহৰ ভিৰ চাওক পুৰা। তো এতিয়া যাওঁ ব'লক মা কামাখ্যাৰ চৰণত অলপ আশীৰ্বাদ লওঁ, সেৱা জনাওঁ। তো ব'লক। ওপৰত পুৰা মানুহ চাওক না গাইছ, মানুহ এইবিলাক চব মানুহে গাইছ গৈ আছে। এইখিনি হৈছে স্বাস্থ্য শিবিৰ। ইয়াতে মানে সকলো মানুহবিলাক পূৰা ৰখে আৰু ইয়াতে আৰু চবকে থাকিব দিয়ে, কিবা কিবি খাব কৰিব দিয়ে ইয়াতেই এভৰিথিং চব হয়। দেখিছে যিমান দূৰ দূৰৰ পৰা মানুহে চব আহি ইয়াতে মানে আৰাম চাৰাম কৰে আৰু বহি কৰি। গাইজ এইটো কোনো পুলিচৰ গাড়ী চাইলেণ্ট নহয়, এইটো মানে মানুহবিলাকক জল্দা জল্দি যাবৰ কাৰণে, ভিৰ নহ'বৰ কাৰণে এইটো মানে বজাই দিয়া হৈছে। গাইজ এতিয়া আমি নামিলোঁ কামাখ্যা মন্দিৰৰ পৰা তললৈ, আৰু এতিয়া যাম আমি ভূটনাথ। গাইজ ভূটনাথ গৈ আছোঁ এতিয়া ভূটনাথ। তো ব'লকচোন চাওঁ কেনেকুৱা ভূটনাথ। বাবা বাবা লৈ আছোঁ, বাবা লৈ আছোঁ। কিমানৰ পৰা ল'বহে গাইজ ফুট, গোটেই ফুটেই ফুট হৈ গৈছে কপাল। পূৰা এইবিলাক দেখিছে ৰংগুলিৰ দোকান, পূৰা দোকানেই দোকান, দোকানেই দোকান। গাইজ দিছ ইজ ভূটনাথ। গাইজ ইয়াৰ পৰা ভূটনাথ ষ্টাৰ্ট হয় আৰু ভিতৰত আছে ভূটনাথখন। আৰু চাইডে চাইডে দেখিছে আপোনালোকে ইমান বাবাবিলাক বহি আছে। যিমানবোৰ বাবা আছে চব দূৰৰ দূৰৰ পৰা আহিছে এইবিলাক, গোটেইবোৰ আহি ইয়াতেই ভূটনাথতেই চবে জিৰায়। সকলোবোৰে ইয়াতেই থাকে, যেতিয়ালৈ মা কামাখ্যাৰ মন্দিৰৰ দুৱাৰ নুখুলে তেতিয়ালৈকে সকলোবোৰ ইয়াতেই থাকে। আপনি নিজেই তৈরি করুন। আংটি যারা যারা নেবেন মনে রাখবেন কোনো নিয়ম কোনো নিষেধ বাজবাচক নেই। এখানে যদি যাবেন ফাইনেলি গাইজ দিছ ইজ ভূটনাথ। এইখনে হৈছে ভূটনাথ। আজি ফাৰ্ষ্ট টাইম দেখিলোঁ মই ভূটনাথত, ফাৰ্ষ্ট টাইম আহিলোঁ। বহুততে শুনি থাকোঁ ভূটনাথৰ কথা, মানে ফাৰ্ষ্টে কিবা ভাবিছিলোঁ গাইজ ভূটনাথ মানে কিবা ভূত চুত থাকে নেকি, আত্মা চাত্মা এই তেনেকুৱা টাইপ, কিন্তু তেনেকুৱা একো নহয় গাইজ, চবচোন ইয়াত মানুহেই মানুহ। তো মানে কি ক'ম। হে গাইজ এইখনে হৈছে ভূটনাথ। ইয়াতেই নানান ধৰণৰ জীৱবিলাকক মুক্তি দিয়া হয়, মানে ইয়াতে শ শ কৰি জ্বলাই। আৰু এইফালে চাওক গাইজ, ভূটনাথৰ লগতে এইখন আছে ব্ৰহ্মপুত্ৰ নদী। আৰু চাওক না ইয়াৰ পৰা কি ধুনীয়া এটা ভিউ আহিছে ব্ৰহ্মপুত্ৰ নদীৰ। আৰু সিফালে সেইখন কিবা নতুনকৈ আৰু দলং বনাই আছে, আৰু ইয়াতে চব মানুহবিলাক চব ইয়াতেই আছেহি। গাইজ সেইখন দেখিছে, সেইখন হ'ল শৰাইঘাট, শৰাইঘাটৰ ব্ৰিজ। আৰু আমাৰ এইফালে পূৰা ফটো ছেশ্যনত পূৰা ব্যস্ত ফটো উঠাত। ঐ